দিনলৈ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা অনুষ্ঠিত কৰি আছে। এয়া বিহু বাদ্য আৰু বিহু নাচৰ কৰ্মশালা তৃতীয় বাৰ্ষিক অনুষ্ঠিত কৰিছে। পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত মই উপস্থিত আছো আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিহু সম্ৰাজ্ঞী লতাশিল বিহু কুঁৱৰী বিহুৰাণী অসম কুঁৱৰী বৰদৈচিলা মেজাংকৰি বঁটাপ্ৰাপ্ত বন্তি হাজৰিকা বৰুৱাদেৱৰ তত্বাৱধানত এনেধৰণে যি বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। মোৰ সতীৰ্থই দেখুৱাইছে ইয়াত কণমানি সকলৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰি আছে। মোৰ সতীৰ্থই এটা সামগ্ৰিক দৃশ্য দেখুৱাই আছে কেনেধৰণে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত খুব সুন্দৰভাৱে আয়োজন কৰি আছে। মুখ্য প্ৰশিক্ষক আছে ইয়াত বন্তি হাজৰিকা বৰুৱা বাইদেউ কাষলৈ যাব বিচাৰিছো। বাইদেউ প্ৰথমতে আপোনাক স্বাগতম জনাইছো। কি অনুভৱ ডিগবৈলৈ আহি কেনেধৰণে আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আছে? ডিগবৈলৈ আহি খুব ভালেই লাগিছে। যিহেতু বিহু বতৰ, যিহেতু আমাৰ দেহা মন এতিয়া বিহুৰ কাৰণে আমাৰ দেহা ৰাইজাই কৰে নহয় জানো, সেইকাৰণে এতিয়া সকলোবোৰ ওলাই আহিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু ইমান কণ শিশুসকলক যে এই কৰ্মশালাত যে অংশগ্ৰহণ কৰিবৰ কাৰণে এই অভিভাৱকসকলে যে আগুৱাই আনিছে, সেইকাৰণে খুব ভাল লাগিছে। কাৰণ তেওঁলোকে যদি আজি এই নতুন প্ৰজন্মখিনিয়ে যদি এই কৰ্মশালাৰ জৰিয়তে বিহু কি বস্তু, বিহুটোৰ নাচটোনো কি বা বিহু নামটোনো কি, সেই বস্তুখিনি যদি তেওঁলোকে বুজি নাপায়, তেতিয়াহ'লে ধৰক আমাৰ প্ৰজন্মসকলে বিহুটো সদায় পিছ পৰি থাকিব। এইকাৰণে ভাল লাগিছে। এতিয়া আমাৰ এই বিহুটো কৰ্মশালাৰ জৰিয়তে এইখিনি শিকিব পাৰিছে আৰু তেওঁলোকে খুব ধুনীয়াকে আহৰণ কৰিছে, শিকিছে, সেইকাৰণে খুব ভাল লাগিছে। বাইদেউ এটি বিহু নাম নহলে ভাল নালাগিব। তৰাই পোহৰ দিলে চেনাইটি ঐ পোহৰ যেন নালাগে ঐ পোহৰ যেন নালাগে ঐ যোনে পোহৰ নিদিয়ে মানে হাই আনে মৰম দিলে চেনাইটি ঐ মৰম যেন নালাগে ঐ মৰম যেন নালাগে ঐ তুমি মৰম নিদিয়া, তুমি মৰম নিদিয়া মানে। আৰু বিহু আহি আছে, বিহুলৈ মাজত মাথো কেইটামান দিন, কি শুভেচ্ছা জনাব অসমবাসী ৰাইজক? মই মোৰ ফালৰ পৰা প্ৰথমে সমূহ অসমবাসী ৰাইজক আৰু আপোনালোকৰ সমূহ সামাজিক মাধ্যমৰ সাংবাদিকসকলৰ সমূহ চেনেলক মই আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ জনাইছো। এয়া আছিল যি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষক। আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো। এইটো 17 মাৰ্চৰ পৰা যি কৰ্মশালা অনুষ্ঠিত হৈছিল পাৰদৈচিলা প্ৰেক্ষাগৃহত, এবাৰ তৃতীয় সংখ্যক। আমি ৰাইজৰ যি সহযোগিতা, অভূতপূৰ্ব সহযোগিতা আমি লাভ কৰিছো। ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰশিক্ষণ গ্ৰহণ কৰিব আহিছে, তেওঁলোকৰ দ্বাৰাও আমি এটা কথা অনুভৱ কৰিছো যে বাপুধন যি ৰঙালী বিহু, এই বিহুৰ তেওঁলোকে যি ভংগী বা নাচৰ আছে, তেওঁলোকে সঠিকৰূপে তেওঁলোকে শিকিব পাৰিছে। আমি আশাবাদী আৰু এই কৰ্মশালাখন অনাগত দিনলৈ আমি আগবঢ়াই লৈ যাম আপোনালোকৰ সহযোগ, ৰাইজৰ সহযোগত। আৰু এটা কথা আমি অনুভৱ কৰিছো যে আমাৰ যি সংস্কৃতি, এই সংস্কৃতি আমাৰ উঠি প্ৰজন্মই ধৰি ৰাখিব লাগিব আৰু সেই উদ্দেশ্য আমি আগত ৰাখি এই কৰ্মশালাসমূহ অনুষ্ঠিত কৰি আহিছো। সদৌ ছাত্ৰ সন্থাৰ সাংস্কৃতিক কাৰ্যসূচীৰ যি আধাৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলা শাখা আঞ্চলিকত এই কাৰ্যসূচী চলি আছে আৰু অনাগত দিনলৈ এই বিহুৰ যি কৰ্মশালা চলি থাকিব। আমি আশাবাদী যে এই উঠি প্ৰজন্মই সঠিক ৰূপে তেওঁলোকে বিহু ভংগীমাসমূহ আৰু ঢোলৰ বাদ্যসমূহ তেওঁলোকে যদি শিকি লৈ ৰাজ্যক প্ৰদৰ্শন কৰাৰ লগতে অঞ্চলখন গৌৰৱ কঢ়িয়াই আনিব পাৰে নিজৰ লগতে, সেয়া আমি আশা ৰাখিছো আৰু অনাগত দিনলৈ এই কৰ্মশালাখিনি আমি চলাই লৈ যাম। ধন্যবাদ। ধন্যবাদ জনাইছো। এয়া আছিল ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া। লগতে এটা কথা উল্লেখ কৰিছে, এইবাৰ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই তৃতীয়বাৰৰ বাবে এনেধৰণে বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু যি আগন্তুক সময়তো এনেধৰণে তেওঁলোকৰ কাৰ্যসূচীসমূহ চলাই যাব বুলি প্ৰকাশ কৰিছে।